হৈছে কিন্তু আমি প্ৰথম স্কন্ধৰ পদৰ মানে ভাঙনিলৈ যোৱাৰ আগতে আমি এটা কথা অনুভৱ কৰিব লাগিব। বৰ্তমান সময়ত আজি মহাপুৰুষ গুৰুজনাকে প্ৰমুখ্য কৰি গুৰুজনাৰ সমসাময়িক বা তাৰ আগৰ সাহিত্যিকসকলে আধ্যাত্মিক তত্ত্ব সম্বলিত বিভিন্ন ধৰণৰ ধৰ্মপুথি ৰচনা কৰি থৈ গৈছে। তথাপিতো আমি ভাগৱতৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ। ইয়াৰ কাৰণ কি আমি এই কথাটো অনুভৱ কৰিব লাগিব। আচলতে আমাক ভাগৱতে কি প্ৰদান কৰে? ভাগৱতে আমাক অমৃত প্ৰদান কৰে। মৃত্যুৰ পৰা অমৃতলৈ গতি কৰিবৰ কাৰণে যি উপাদানৰ প্ৰয়োজন, এই উপাদান আমাক ভাগৱতে প্ৰদান কৰে। মায়াৰ ভাৱনা নাইকিয়া কৰি ভক্তিৰ ভাৱনাত আমাৰ মন বিলীন হোৱাত এই ভাগৱতে আমাক সহায় কৰে। আৰু ভাগৱতে আমাক ভুল সংশোধন কৰাত সহায় কৰে। কাৰণ আপোনালোক সকলোৱে জ্ঞাত, সপ্তদ্বীপা বসুমতীৰ ৰজা হৈও বৈষ্ণৱ পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈ এটুপি পানীৰ অভাৱত ক্ৰোধান্বিত হৈ ঋষিৰ গলত মৰাশাপ আঁৰি দিছিল। আৰু সকলো কথাবিলাক অনুধাৱন কৰি বৈষ্ণৱী জ্ঞান সমৃদ্ধ ব্যক্তি হৈও কিন্তু ৰাজকীয় শাসন আৰু ক্ষমতাত লালায়িত হোৱাৰ কাৰণে তেওঁৰ যি মনৰ প্ৰকৃত চেতনা, এই চেতনা তেওঁ লুপ্ত পাইছিল। যাৰ কাৰণে তেওঁ এডাল মৰাশাপ আনি ঋষিৰ গলত আঁৰি দিলে। এই কৰ্মত শ্ৰমিক মুনিৰ পুত্ৰ সিংহীয়ে গম পাই খঙত একোনাই হৈ ৰজা পৰীক্ষিতক অভিশাপ দিলে যে 7টা দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিবই। কাৰণ তুমি মোৰ দেউতাক অৰ্থাৎ একনিষ্ঠভাৱে ঈশ্বৰক ধ্যানগ্ৰস্ত এজন ব্যক্তিৰ তুমি ক্ষতি সাধন কৰিলা। যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ ভিতৰত তক্ষকৰ দংশনত মৰিম বুলি গম পালে, তেতিয়া তেওঁ ভাবিলে যে মোৰ যিহেতুকে মৃত্যু নিশ্চিত, সেইকাৰণে তেওঁ পুত্ৰ জন্মেজয়ক মাতি আনি ক'লে, বোপা, আজিৰ পৰা ৰাজ্যৰ সমস্তখিনি দায়িত্ব মই তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ। আৰু মই মৃত্যু তৰিব পৰাৰ কিবা ব্যৱস্থা আছে নেকি, এই বিষয়ে চিন্তা কৰোঁ বুলি তেওঁ ভাগীৰথী নদীৰ পাৰত বহিলগৈ। এতিয়া পৰীক্ষিত ৰজাই যে মৃত্যু তৰিবৰ কাৰণে ভাগীৰথী বা গংগা নদীৰ পাৰত বহিছে, আমি মৃত্যু তৰিবৰ কাৰণে গংগা নদীৰ পাৰত বহিব লাগে নে নালাগে? আমিও বহিব লাগিব, কিন্তু এখন বাহ্যিক নদীৰ পাৰত নহয়। আমি কি নদীৰ পাৰত বহিব লাগিব? আমি গংগা নদীৰ পাৰত বহিব লাগিব। কি গংগা? নাম গংগা। নামে নাতাৰিলে দিব তাৰিতে নোৱাৰে বুলি কৈছে। গতিকে এই নাম গংগাৰ নদী আজি আমাৰ এই জামুগুৰি অঞ্চলৰ শংকৰ মাধৱ আঞ্চলিকৰ আতিথ্যত কদমণি প্ৰাথমিকৰ এই নামঘৰত বৈ আছে। এনে নদীৰ পাৰত যদি আমি প্ৰত্যেকেই বহিবৰ কাৰণে চেষ্টা কৰোঁ, ৰজা পৰীক্ষিতৰ দৰে আমিও মৃত্যু তৰি যাব পাৰিম। কাৰণ যেতিয়া ৰাজৰ্ষি ব্ৰহ্ম ঋষি ঋতিজ প্ৰমুখ্যে গণ্যমান্যসকল আহিছিল, তাৰ কাৰণে আমি এইটোও কৰিব লাগিব। কিন্তু ৰজা পৰীক্ষিতে ঋষিসকলৰ গোটেই অভিপ্ৰায় বুজি পায়। আমাৰ বাহ্যিক জীৱনত যদি চাওঁ, যদিও আমাৰ কাৰো তেজৰ সম্বন্ধ নাই, তথাপিও আমি কোনোবা কেতিয়াবা বিপদত পৰাৰ লগে লগে ইজনে সিজনৰ খবৰ লোৱাটো আমাৰ এটা মানৱীয় ধৰ্ম। ঠিক তেনেধৰণে ৰজা পৰীক্ষিত তক্ষকৰ সৰ্পৰ দংশনত মৃত্যু হ'ব বুলি গম পাই সমস্ত ৰাজৰ্ষি দেৱৰ্ষি ব্ৰহ্ম ঋষি প্ৰমুখ্যে গণ্যমান্যসকলে খবৰ ল'বলৈ গৈছে। আৰু তেওঁলোকক ৰজা পৰীক্ষিতে পাদ্যৰ্ঘ অশ্ৰমণি কৰি আসনত বহুৱাই আনন্দ প্ৰকাশ কৰিছে যে মোৰ এই বিপদৰ সময়ত তোমালোকে যে আহি দেখা দিলা, মই তাৰ বাবে ধন্য হ'লোঁ। কিন্তু হে ঋষিসকল, তোমালোকৰ চৰণত মই এটা গোচৰ বা নিবেদন কৰোঁ। ইচ্ছা কৰিলে তোমালোকে মোৰ এই অভিশাপ নাইকিয়া কৰি দিব পাৰিবা তোমালোকৰ শক্তি, তোমালোকৰ প্ৰভাৱৰ ফলত। কিন্তু মই তোমালোকক এটাই নিবেদন কৰোঁ, তোমালোকে কিন্তু সেইটো নকৰিবা। কাৰণ ঋষি সাপৰ চলেৰে আজি মই যে মৰিম এই কথাটো মোক মনত পেলাই দিলে। মই এনেও এদিন মৰিব লাগিলহেঁতেন, কিন্তু সেই মৰিব লগা কথাখিনি মই আজি ৰাজকীয় ক্ষমতাত বলীয়ান হৈ পাহৰি গৈছিলোঁ। গতিকে ঋষি সাপৰ যোগেদি ভগৱন্তই মোক এয়া
কৃপা বা প্ৰসাদ প্ৰদান কৰিলে। ইয়াৰ পৰা মোক তোমালোকে বঞ্চিত নকৰিবা। ইয়াৰ দ্বাৰা আমাৰ সমস্ত মানৱ সমাজক এটা সুন্দৰ আধ্যাত্মিক দৰ্শন দিছে যে যিসকলে বিপদ আপদ ঘাত প্ৰতিঘাত সংঘাতক জীৱনৰ আশীৰ্বাদ বা ভগৱন্তই দিয়া প্ৰসাদ বুলি গ্ৰহণ কৰিব, তেওঁ হাঁহি হাঁহি জীৱন যুদ্ধ জয় কৰিব পাৰিব। এই দৰ্শন দিবৰ কাৰণে ৰজা পৰীক্ষিতৰ কথাখিনি ক'লে। শুকদেৱ আহি 7টা দিন ভাগৱত গৈ তেওঁৰ মনৰ পৰা যি মৃত্যুৰ ভয়, এই ভয় আঁতৰালে। গতিকে আমি 7টা দিন আজি কলিযুগৰ মলমতী মনুষ্যই ৰজা পৰীক্ষিতৰ দৰে একেৰাহে বহি ভাগৱত শুনাৰ ধৈৰ্য আমাৰ কাৰো নাই। কিন্তু আমি যে 7টা দিনৰ ভিতৰত এইকণ সুযোগ পালোঁ, এই সুযোগকণ যাতে সৎ ব্যৱহাৰ কৰি আমি কৃষ্ণ কথাৰ যোগেদি আমি যাতে আমাৰ দেহ মন পৰিৱেশ পবিত্ৰ কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰাৰ আশাৰে আমি পদৰ ভাঙনিলৈ গৈছোঁ। ইয়াত পদবন্ধে কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। মহাপুৰুষ গুৰুজনাই সকলোকে কৃষ্ণমুখী হ'বলৈ এই পদৰ দুফাকীৰ যোগেদি আমাক আহ্বান জনাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যিজন ভগৱন্তৰ চৰণ সেৱা কৰি জীৱনৰ যিবোৰ দুৰ্গম পথ, এই দুৰ্গম পথ অতিক্ৰম কৰাৰ লগতে পৰম আনন্দ লাভ কৰে, সেই ভগৱন্তৰ চৰণ আমি সকলোৱে প্ৰণিপাত জনাব লাগে। কেলৈ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৰোঁ কৌটি নমস্কাৰ। ভগৱন্তই পৃথিৱীলৈ দুষ্টক দমন শান্তক পালন অধৰ্মক বিনাশ ধৰ্মক স্থাপনৰ হকে কেতিয়াবা জন্মগ্ৰহণ কৰিব লগা হয়, যাক অৱতাৰ বুলি কৈছে। এই অৱতাৰ 4টা ভাগ আছে, কলা অৱতাৰ, বিভূতি অৱতাৰ, অংশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ। গতিকে সেই সমস্ত অৱতাৰবাদক মান্যতা কৰিছে। এনে অৱতাৰবাদ হ'ল 24টা। এতিয়া 24 অৱতাৰৰ মুখ্য অৱতাৰ হৈছে 10টা। সমস্ত অৱতাৰক গুৰুজনাই মান্যতা কৰিছে 2টা অৱতাৰৰ মাধ্যমেৰে, মৎস্য কুৰ্ম। গতিকে সেই সমস্ত অৱতাৰ ধাৰণ কৰ্তা পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৰোঁ কৌটি নমস্কাৰ। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তজ উত্তম আতি হৈ যাক স্মৰি। যে আপোনালোকে এইটো এটা কাহিনী, মধু দানৱ আৰু মূৰ দানৱ নামৰ 2টা অসুৰ আছিলে, যিকেইটাই ভগৱন্তৰ নাম শুনিলেও তেওঁলোকৰ কাণত হুলে বিন্ধাৰি পিন্ধিছিলে। গতিকে ভগৱন্তৰ তেওঁলোক শত্ৰু আছিলে আৰু ভগৱন্তইও তেওঁলোকক গতি দিবলৈ বিচাৰি আছিলে। প্ৰথমতে কি হ'ল, মধু দানৱ আৰু মূৰ দানৱৰ মাজত যুদ্ধ হ'ল আৰু ভগৱন্তৰে এইটো লীলা, প্ৰথমখন যুদ্ধত মধু দানৱ আৰু মূৰ দানৱৰ ওচৰত ভগৱন্তই নিজে পৰাস্ত হৈ দিলে। পৰাস্ত হৈ দিয়াৰ লগে লগে মধু দানৱ আৰু মূৰ দানৱে হাঁহি হাঁহি ক'লে যে তুমিতো আমাৰ ওচৰত এতিয়া পৰাজয় হ'লা, তোমাকতো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি সকলোৱে কয়, এতিয়া তুমি আমাৰ ওচৰত যেতিয়া পৰাজয় হ'লা, তোমাক আমি অন্য নিদিলেও অন্ততঃ কিবা এটা বৰ দিম, কি বৰ লাগে কোৱা। এতিয়া ভগৱন্তই ক'লে যে মোক তোমালোকে অন্য বৰ একোৱেই দিব নালাগে, এটা বৰ দিয়া। বোলে কি বৰ? বোলে তোমালোক যাতে মোৰ হাতত মৰিব পাৰা সেই বৰটো দিয়া। অসুৰবিলাকেও যুদ্ধ জয়ৰ আনন্দত কিমকৰ্ত বিমূৰ হৈ তথাস্তু বুলি কৈ দিলে। ফলত ভগৱন্তৰ লীলা কৰ্মৰ যোগেদি সেই মধু দানৱ আৰু মূৰ দানৱৰ নিধন হ'ল, তেওঁলোকে গতিপ্ৰাপ্ত কৰিলে। অৰ্থাৎ যেনেকৈ বাহ্যিক অৰ্থত মধু দানৱ আৰু মূৰ দানৱে ভগৱন্তৰ যোগেদি গতিপ্ৰাপ্ত কৰিলে, আমিও পৰমাৰ্থিক আত্মাগত ভাৱনাৰে গতি পাবলৈ হ'লে আমি আমাৰ দেহৰ আৰু মনৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মন মাচৰ্য দম্ভ অহংকাৰ যুক্ত অসুৰবিলাকক আমি বিনাশ কৰিব লাগিব। এই কথাটো বুজাবৰ কাৰণে এটা বাহ্যিক কাহিনী মধু দানৱ আৰু মূৰ দানৱ নামৰ অসুৰটোৰ মাধ্যমেৰে আমালৈ আনিলে। গতিকে নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তত উত্তম আতি হৈ যাক স্মৰি। মধু দানৱ আৰু মূৰ দানৱৰ নিধনৰ দৰে আমিও যাতে আমাৰ দেহ আৰু মনৰ আসুৰিক ৰিপুসমূহ দমন কৰিব পাৰোঁ ভগৱন্তৰ নামৰ যোগেদি, তাৰ কাৰণে এই কথাখিনি কৈছে। আৰু এই নামৰ এনেকুৱা এটা শক্তি আছে বুলি কৈছে, যি শক্তিৰ যোগেদি যাক আমি ক্ষুদ্ৰ দৃষ্টিৰে নিম্ন বুলি কওঁ, বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণৰ দোহাৰি দিওঁ, সেই নিম্ন দৃষ্টি কোনো প্ৰাধান্য নিদি পৰমাত্মাগত ভাৱনাৰে ক'বলৈ প্ৰযত্ন কৰিছে। কি বুলি কৈছে? যে ভগৱন্তৰ নামত কোনো জাতি ধৰ্ম বৰ্ণৰ বিচাৰ নাই। জুয়ে যেনেকৈ কেঁচা পকা নাবাচে, সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাচে, ভগৱন্তৰ নামেও কোনো জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে।
সকলোৱে এই নামৰ যোগেদি উদ্ধাৰ হ'ব পাৰে। সমস্ত জগত উদ্ধাৰক ৰাম নাম, ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। যি নামে সমস্ত জগতক উদ্ধাৰ কৰে, সেই নামৰ গৰাকী প্ৰভু ভগৱন্তৰ চৰণত মহাপুৰুষ গুৰুজনাই প্ৰণিপাত জনাইছে। গতিকে নমো ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। গতিকে ইয়াত নৱনিধি শব্দৰ যোগেদি কি বুজাইছে? ৰূপকত যদি চাওঁ, কুবেৰৰ বহুমূলীয়া 9টা ৰত্ন, যি ৰত্নৰ যোগেদি কুবেৰে ধন টকা পইচা ঐশ্বৰ্য বিভূতি গৰাকী হ'ব পাৰিছিল। কিন্তু আধ্যাত্মিকত কি বুলি কৈছে? আমাৰ ভকতৰ নৱৰত্ন কোন? প্ৰভু ভগৱন্ত। প্ৰভু ভগৱন্তৰ প্ৰতি কৰা আমি প্ৰভু ভগৱন্তৰ প্ৰতি কৰা ব্যৱহাৰটোৱে হৈছে ভক্তি। গতিকে এই ভক্তিক 9 প্ৰকাৰে ভাগ কৰা হৈছে। গতিকে এই নৱবিধ ভকতিক নৱৰত্নৰ লগত তুলনা কৰিছে। গতিকে আমি যাতে এই 9 বিধ ভক্তিৰ জৰিয়তে অন্তত শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ সমস্ত কাৰ্য কৃষ্ণক স্মৰণৰ যোগেদি সিদ্ধি কৰিব পাৰোঁ, তাৰ বাবে এইখিনিলৈকে পদে আমাক আহ্বান জনাইছে। পৰৱৰ্তী ৰাম পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে মনে কৃষ্ণৰ কিংকৰ। ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ৰাজাক কহিলা মহা মুনীন্দ্ৰ মহন্তে। ৰামে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। কৃষ্ণ এইখিনিলৈকে কি ক'লে আমাক? যে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ এই ভাগৱতৰ আমি আৰম্ভণিতে কৈছোঁ অন্যতম এজন শ্ৰোতা হৈছে ৰজা পৰীক্ষিত। গতিকে ৰজা পৰীক্ষিত হ'ল ভাগৱতৰ এজন অন্যতম শ্ৰোতা। গতিকে সেই পৰীক্ষিত ৰজাক কেন্দ্ৰ কৰি দ্বাদশ স্কন্ধ ভাগৱত আৰম্ভ হৈছে। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ কিংকৰে কহে কিংকৰ কৃষ্ণৰ, অৰ্থাৎ ঈশ্বৰৰ দাস হিচাপে পৰিচয় দি গুৰুজনাই এই কথাখিনি নিজে লিখিছোঁ বুলি আমাৰ মাজত প্ৰকাশ কৰিছে। গতিকে মূল কথালৈ যোৱাৰ আগতে কি বুলি ক'বলৈ কৈছে? যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে গুৰুজনাই কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ৰাজাক কহিলা মহা মুনীন্দ্ৰ মহন্তে। মুনীন্দ্ৰ মহন্ত বুলি কাক কৈছে? শুকদেৱক কৈছে। যে শুকদেৱে ৰজা পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যিখিনি কথা ক'লে, সংক্ষেপ কৰিয়া উধাৰিয়া তাৰসাৰ, তাৰ যি সাৰ তত্ত্ব, তাৰ যি সংক্ষেপ বৰ্ণনা, এইখিনি উদ্ধাৰ কৰি সন্ত সাধু মহন্তসকলৰ কাৰণে আমি লৈ আনিছোঁ। গতিকে আমি যদি ইয়াক শ্ৰৱণ কৰোঁ, এই দুৰ্জয় সংসাৰ তৰিব পাৰিম। তাৰপিছত ৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। ৰাম মধ্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। ৰাম শৌনক বদতি সুত শুনা নিষ্ট বাণী পৰম পাতকী কলি পাৰে ন জানি। ৰাম আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ, ধূম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে। ৰাম যিটো কৰ্ম কৰোঁ ইয়াত নাহিকে বিশ্বাস, আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ। হে ৰাম আমাৰ সম্প্ৰতি চিন্তি মহাহিত,
কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত। হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন। কৃষ্ণ। এইখিনিলৈকে আমাক পদবন্ধে সুন্দৰভাৱে কৈ গৈছে। গুৰুজনাই এয়া মূল ভাগৱত আমাৰ কাৰণে ক'বলৈ আৰম্ভ কৰিছে। কি বুলি ক'লে? যে 2800 সহস্ৰ ঋষি বেদত প্ৰধান। 28,000 ঋষি আছিলে আৰু তেওঁলোক বেদ জ্ঞানত পাৰ্গত আছিল বুলি কৈছে। অজ্ঞানী নাছিল, সম্পূৰ্ণ জ্ঞান সম্পন্ন তেওঁলোক ব্যক্তি। গতিকে তেওঁলোকে সেই স্থানত নৈমিষাৰণ্যত কি কৰিলে? মান্য কৰি সুতক পাতিলা সত্ৰ তথা। ইয়াৰ যোগেদি আমাক এটা কথা কৈছে যে আমি যদি ইতিহাসৰ পাত লুটিয়াওঁ তেনেহ'লে চাম প্ৰথম সত্ৰাধিকাৰ কোন আছিল বুলি ক'লে যদি আমি প্ৰশ্ন নিজৰ মাজতে কৰোঁ, তাৰ উত্তৰ আজি ভাগৱতে দি দিছে। ইয়াৰ জৰিয়তে আমাৰ যি অস্পৃশ্যতা, জাতি ধৰ্ম বৰ্ণৰ যি অস্পৃশ্যতা, সেইটো সেই তেতিয়াই দূৰ হৈছে। কাৰণ প্ৰথম সত্ৰাধিকাৰ হ'ল আমাৰ সূত প্ৰভুজনা, যাক ক্ষুদ্ৰ দৃষ্টিৰে নিম্ন বুলি ভাবিছিল। তেনে এজন ব্যক্তিক এটা উচ্চ ধৰ্মৰ পদেৰে পদ প্ৰদান কৰি আমাৰ সমস্ত সমাজৰ কাৰণে এটা সুন্দৰ যোগাত্মক বাৰ্তা ভাগৱতে আজি বহন কৰিছে। গতিকে তেখেতক শ্ৰেষ্ঠ কৰি সেই স্থানৰ মূল অধিকাৰ পাতি 28,000 ঋষিয়ে তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰিছে। আৰু সেই ইচ্ছাটো 28,000 ঋষিৰ হৈ কোনে বৰ্ণনা কৰিছে, কোনে প্ৰকাশ কৰি দেখুৱাইছে? আপোনাৰ সৌনকে। কি বুলি কৈছে? সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি। যে কলি নামৰ পাপযুক্ত যুগ এটা আহিল বুলি আমি গম পালোঁ। গম পাই পেলাই আমি কি কৰিলোঁ? আৰম্ভিলোঁ যজ্ঞ আমি সহস্ৰ বছৰ। আমি হাজাৰ হাজাৰ বছৰ ধৰি যজ্ঞ আৰম্ভ কৰি দিলোঁ। কিন্তু সেই যজ্ঞ কৰাৰ ফলত আমাৰ কি হ'ল? যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস। যিটো যজ্ঞযুক্ত কৰ্ম আমি কৰিছিলোঁ, সেই কৰ্মত আমাৰ আৰু এতিয়া বিশ্বাস নাইকিয়া হ'ল। কিয় নাই? ইয়াৰ জৰিয়তে আমাৰ গোটেই দেহ, মন, শৰীৰ ধোঁৱাৰে, ক'লা ধোঁৱাৰে ধূসৰিত হৈ গ'ল। আৰু আমাৰ আয়ুসবিলাকহে আমি অবাবত নষ্ট কৰিলোঁ। আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে না। গতিকে সম্প্ৰতি আমাৰ চিন্তি উক মহাহিত সঁচা অৰ্থত আমাৰ যদি কল্যাণ সাধন কৰা, কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত, ভগৱন্তৰ অমৃত সদৃশ চৰিত্ৰ আমাক পান কৰাবলৈ তুমি প্ৰযত্ন কৰা বা কৃপা কৰা। ইয়াৰ জৰিয়তে আমাক এটা সুন্দৰ আধ্যাত্মিক দৰ্শন দিছে যে কলি যুগৰ যুগ ধৰ্ম নীতি কেতিয়াও যজ্ঞ, ধ্যান আৰু পূজা হ'ব নোৱাৰে। যুগ হৈছে চাৰিটা: সত্য তেতা, দাপৰ, কলি। সত্য যুগত কি আছিল? সত্য যুগত যোগীসকলে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ নাম লৈহে ধ্যান শেষ কৰিব পাৰিছিল। আৰু তেতা যুগত যজ্ঞ আছিল, যজ্ঞৰ অন্ততো সেই নামেৰেহে যজ্ঞ সম্পূৰ্ণতা লাভ কৰিছিল। দাপৰত পূজা, আৰু পূজাও শেষ হৈছিল নামৰ অন্ততহে। অৰ্থাৎ কলিৰ বাহিৰে বাকী তিনিটা যুগত কি আছিল? দুজা কৰ্ম আছিল। দুজা মানে হৈছে দ্বিতীয় কৰ্ম। কিন্তু কলি যুগত কি হ'ল? ধন্য ধন্য কলিৰ লোকৰ কিনো মহা ভাগ, সৰ্বধৰ্ম ঠেলিয়ানা ম ভৈলা আগ। এই কলি যুগত সমস্ত ধৰ্মক ঠেলি নাম আগ হৈ গ'ল। সমস্ত ধৰ্মই নামত আশ্ৰয় গ্ৰহণ কৰিলে। গতিকে কলি যুগৰ যুগ ধৰ্ম নীতি কেতিয়াও যজ্ঞ, ধ্যান আৰু পূজা হ'ব নোৱাৰে। কলি যুগৰ যুগ ধৰ্ম নীতি হ'ল কেৱল ভগৱন্তৰ নাম। সেইকাৰণে আমাৰ মহাপুৰুষে শাস্ত্ৰত কি বুলি কৈছে? আমাক কৰজোৰে আহ্বান জনাইছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। হে কলি যুগৰ বা হে যুগৰ জীৱশ্ৰেষ্ঠ মানৱ,
তোমালোকক আমি কৰজোৰেৰে মিনতি জনাইছোঁ, যি যুগতেই জন্মগ্ৰহণ নকৰা কিয় সেই যুগৰ ধৰ্ম পালন নকৰাকৈ কেতিয়াও নাথাকিবা। কিয় কৰিবা? আপোন অৰ্থাৎ নিজৰ কুশল আৰু মংগলৰ অৰ্থে। গতিকে সেই অনুসাৰে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই নাহিকে আউৰ দুজা। এতিয়া কলি যুগত ভগৱন্তৰ নামৰ বাহিৰে আৰু গত্যন্তৰ নাই। এই কথা আজি 28,000 বেদ জ্ঞানী ঋষিয়ে অনুধাৱন কৰি সুতৰ ওচৰত সেই জ্ঞান ল'বৰ কাৰণে, ভাগৱতমুখী জ্ঞান ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। গতিকে কি বুলি কৈছে? সম্প্ৰতি আমাৰ চিন্তিউক মহাহিত কৰায়ুক পানকৃষ্ণ চৰিত্ৰ অমৃত। ভগৱন্তৰ চৰিত্ৰ কথা লীলাসমূহক, ভাগৱতৰ তত্ত্বসমূহক এতিয়া তেওঁলোকে কি বুলি কৈছে? অমৃত বুলি কৈছে। এতিয়া অমৃত মানে কি? যি খালে আমাৰ মৃত্যু নহয়। এতিয়া আমি ভাবিলে ভুল হ'ব, বোলে ভাগৱত শুনিলোঁ আমি আৰু নমৰোঁ, এইটো ভালেই হ'ল আৰু, এনেকৈ ভাবিলে আমাৰ কিন্তু ভুল হ'ব। ভাগৱত শুনিলেও আমি মৰিব লাগিব, ভাগৱত নুশুনিলেও আমি মৰিব লাগিব। কিন্তু ভাগৱত শুনি পেলাই মৰা আৰু ভাগৱত নুশুনাকৈ মৰা মানুহৰ মাজত পাৰ্থক্য আছে। মানে ভাগৱত যিসকলে শুনে তেওঁলোকে মৃত্যুক হাঁহি হাঁহি সন্মুখীন হ'ব পাৰে। ৰজা পৰীক্ষিত তাৰ উদাহৰণ। শুকদেৱক কি বুলি ক'লে? যে মোৰ আচলতে মৃত্যু নহয়, মোৰ থকাৰ অনুপযোগী ঘৰটোহে তক্ষকে ভাঙি দিব। এই জ্ঞান আমাক আজি ভাগৱতে প্ৰদান কৰে। কিন্তু ভাগৱত নুশুনাসকলে মৰিবলৈ ভয় কৰে। আপোনালোকে প্ৰমাণ চাব। এবাৰ যম ৰজাক চিত্ৰগুপ্তই অভিযোগ কৰিলে, মহাৰাজ এই বুঢ়া বুঢ়া মানুহবিলাক থাকি যায় আৰু আপুনি লিষ্টত ডেকা ডেকা মানুহবিলাকক কেলে আনে বাৰু? তেতিয়া যম ৰজাই চিত্ৰগুপ্তক পঠাই দিলে, তুমি মৰ্ত্যলৈ যোৱা আৰু মৰ্ত্যৰ এখন গাঁৱত যিজন চবতকৈ বুঢ়া মানুহ তেওঁক তুমি লগত লৈ আহিম বুলি কোৱাগেচোন, কি কয় চাবা। এইবাৰ চিত্ৰগুপ্ত আহিল, আহি পেলাই ক'লে যে ককা দেউতা আপোনাৰ আৰু সংসাৰত আয়ুস উকলিল, গতিকে আপুনি মোৰ লগত যাব লাগে। মানুহজন উচাত মাৰি উঠিল, উঠি পেলাই কি ক'লে? হেৰ' এতিয়াই তই মোক যোৱাৰ কথা ক'লি নে? তহঁতে মোৰ ল'ৰা, ডাঙৰ ল'ৰাৰ মই বিয়াই পতা নাই, গতিকে ল'ৰাটোৰ বিয়া পাতি লওঁ, তাৰপিছত তহঁত 2 বছৰমান পিছত আহিবি, তেতিয়া বাৰু মই যোৱাৰ চিন্তা এটা কৰিম, যাম বুলি কোৱা নাই আকৌ দেই। তাৰপিছত চিত্ৰগুপ্ত ঘূৰি আহিল, পুনৰ 2 বছৰৰ মূৰত গৈছে, গৈ পেলাই কৈছে ককা দেউতা এইবাৰ আপুনি যাবনে? তহঁতে বাৰে বাৰে মোক যাবনে যাবনে কেলে সুধি আছ? ল'ৰাই বিয়া পাতিছেহে, নাতিৰ মুখ দেখাই নাই, গতিকে এতিয়াও তহঁতে মোক যোৱাৰ কথা নকবি, আৰু 2 বছৰৰ পিছত তহঁত আহিবি, তেতিয়া বাৰু মই এবাৰ যোৱাৰ কথা এটা ভাবিম। এইবাৰো গুচি গ'ল, আকৌ পুনৰ আহিল, আহি পেলাই ক'লে ককা দেউতা এইবাৰ আপুনি আমাক বিমুখ নকৰিব, আপুনি আমাৰ লগত যাবই লাগিব। এইবাৰ বুঢ়াৰ আৰু খং উঠিল, উঠি পেলাই কি ক'লে? হেৰ' তহঁতে খালি বাৰে বাৰে মোক নিবলৈ আহি থাক, মোৰ নাতি জন্ম হৈছে, মই তাৰ লগত একেলগে কুট কুট হাতী ঘোঁৰা খেলাই নাই, গতিকে যাবলৈ কিয় বাৰে বাৰে কৈ থাকো? অৰ্থাৎ যিসকলৰ ভাগৱতমুখী জ্ঞান নাথাকে তেওঁলোকৰ কেতিয়াও আশাৰ শেষ নাথাকে, কেৱল সংসাৰত চিৰদিন জীয়াই থাকিবলৈ মন। সেইকাৰণে সংসাৰ চক্ৰত চিৰকাল ভ্ৰমো বুলি কৈছে। সংসাৰ চক্ৰত যিসকল চিৰকাল ভ্ৰমণ কৰিম বুলি ভাবে তেওঁলোকে ঈশ্বৰৰ আত্মাগত জ্ঞান কেতিয়াও বোধ নহয়, আৰু কাম ক্ৰোধ লোভ মোহ এইবিলাক তেওঁলোকে জয় কৰিব নোৱাৰে। আজি 28,000 ঋষিয়ে তাক বাস্তৱভাৱে প্ৰমাণ কৰি ভগৱন্তৰ অমৃত কথা শুনাৰ ইচ্ছাৰে আমাক কৈছে যে আমিও সেই অমৃতলৈ প্ৰত্যেকেই গতি কৰিব লাগিব। গতিকে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহা ভক্তি ইটো শ্ৰৱণ কীৰ্তন, যে পৰম ঈশ্বৰ ভগৱন্ত নাৰায়ণক সন্তুষ্ট কৰাৰ মূল ভক্তিয়ে হৈছে শ্ৰৱণ কীৰ্তন। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনীটো আতি শ্ৰেষ্ঠ তৰ। গতিকে আমি শ্ৰৱণ কীৰ্তনৰ যোগেদিহে ভগৱন্তক সন্তুষ্ট কৰিব পাৰিম। তাৰপিছত লিখিছে এৰামি হাকন জানি আন কৰ্ম কৰি মৰু, কৈও কৃষ্ণ কথা সুত কেন মতে তৰু। রাম ইহাতে সে আমার মিলিল মহারঙ্গ, তুমি হেন ভকত কও ভাইকে পাইলো সঙ্গ। ৰাম যত স্বৰ্গ সুখ দিতো
মুখ্য মূলা ভকতৰ সংগৰ পকু নাহি তোলা ৰাম আকাশে সংসৰে ৰবি ৰত যে নবায়ু সূৰ্যৰ লগতে জগতৰ ৰয়ায়ু এ নামে তক্ষণ মানে যিটো কোনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ এতিয়া এটা সুন্দৰ আধ্যাত্মিক আত্মদৰ্শন আমাৰ মাজলৈ পদে আগবঢ়াইছে। এই কথাখিনি আমি প্ৰত্যেকেই অনুভৱ কৰিব লাগিব। আজি 28,000 ঋষিয়ে কি বুলি কৈছে যে ইহাক নাজানি আন কৰ্ম কৰি মৰো। আন কৰ্মবিলাক ভগৱন্তৰ ভক্তিৰ বিপৰীত কৰ্মবিলাক কেতিয়ালৈকে কৰিব পাৰে বুলি কৈছে, যেতিয়ালৈকে ঈশ্বৰক নাজানে। ঈশ্বৰক জনাৰ পিছত সেইবিলাক কৰ্ম কৰিলে ঈশ্বৰে সেইজনক মোৰ বুলি কেতিয়াও গ্ৰহণ নকৰে। নজনালৈকে এওঁলোকে কলি যুগৰ কুকবলৰ পৰা ৰক্ষা পোৱাৰ নীতি ভগৱন্তৰ নাম বুলি নজনালৈকে তেওঁলোকে হোমধুমে ধূম্ৰবৰ্ণ হৈ যজ্ঞ কৰি আছিল। কিন্তু জনাৰ পিছত কি কৰিলে? সুতৰ যোগেদি ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰিলে। এতিয়া আমিও যদি সকলোবিলাক জানি কৃষ্ণই সঁচা বুলি কলি যুগত জনাৰ পিছত যদি আন কৰ্মৰ যোগেদি জীৱন অতিবাহিত কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ আৰু মৰাশৰ মাজত পাৰ্থক্য নাথাকিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে ইহাক নাজানি আনক কৰ্ম কৰি মৰো। আমি মৃতপ্ৰায় হৈ গ'লো এইবিলাক কথা নজনাৰ বাবে। গতিকে কৈও কৃষ্ণক কথা সুত কেনমতে তৰো। গতিকে আমাক কৃষ্ণ কথা কোৱা, কাৰণ এই কৃষ্ণৰ কথাৰ মাজত কি আছে? সংসাৰ তৰাৰ সুন্দৰ পথ ইয়াত জড়িত হৈ আছে। গতিকে ইহাতেহে আমাৰো মিলিল মহাৰংগ, তুমি হেন বৈষ্ণৱক পাইলো ভাগ্যে লাগ। অৰ্থাৎ আজি সৌনক আদি ঋষি সমস্তই অনুভৱ কৰিছে মহাভাগ্যৰ বলতহে আমি ভকতৰ সংগ লাভ কৰিব পাৰিলোঁ। ভাগ্য নাথাকিলে আমি ভকতৰ সংগ কেতিয়াও লাভ কৰিব নোৱাৰিলোহেঁতেন। ইয়াৰ যোগেদি আমাক এটা সুন্দৰ আধ্যাত্মিক দৰ্শন দিছে। আপোনালোকে চাব, আপোনালোকে যদি এই ভাগৱত হ'ব বুলি 3 মাহ আগতে গম পাই পেলাই যাম বুলি ভাবি থাকে, হয়তো ভাগৱতৰ দিনাখন আপুনি আহিব নোৱাৰিবও পাৰে, যদিহে আপোনাৰ মহাভাগ্য নাথাকে আৰু ভগৱন্তই কৃপা নকৰে। গতিকে আজি যে আপোনালোকে এই সাধুৰ সংগ লাভ কৰিলে বা আমি প্ৰত্যেকে লাভ কৰিলোঁ, এয়া কিন্তু মহাভাগ্যৰ বলতহে আমি পাইছোঁ। আমাৰ পুণ্যৰ বলত আমি এয়া পাইছোঁ। গতিকে এই পোৱা সুযোগটো আমি যাতে কেতিয়াও অভাৱত নষ্ট কৰিব নালাগে। শাস্ত্ৰত কি বুলি কৈছে? হে ৰাম শতকোটি জন্মান্তৰে ভুৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱেলা। শতকোটি জন্মৰ পুণ্যৰ বলত জীৱই মানুহৰ দেহটো লাভ কৰে, কিন্তু সকলো মানুহে কৃষ্ণৰ সেৱা বা ভকতৰ সান্নিধ্য লাভ কৰিব নোৱাৰে। আপোনালোকে বাস্তৱত চাব, কিছুমান মানুহক নামঘৰলৈ যা বুলি কৈ থাকিলেও তেওঁ যাবলৈ ইচ্ছা প্ৰকাশ নকৰে। এইটো এই পুণ্যৰ পৰিসীমাটো তেওঁৰ কিমানলৈকে সীমাবদ্ধ হৈ আছে। সেইকাৰণে কৃষ্ণৰ সেৱা আৰু ভকতৰ সান্নিধ্য কেনেকৈ লাভ কৰিব পাৰিব বুলি কৈছে? তাকো যেবে মূৰ দায়া হৈলে যাক প্ৰতি সেহিহে কৰিবে পাৰে আমাত ভকতি। ভগৱন্তৰ দয়া আৰু ভকতৰ আশীৰ্বাদৰ যোগেদি কৃপা লাভ কৰিলেহে ভগৱন্ত তথা ভকতক ভক্তি কৰিব পাৰে। গতিকে আজি আপোনাক তথা আমাৰ সকলোৰে ওপৰত ভগৱন্তৰ আশীষ, ভকতৰ আশীষ আৰু কৃপা পৰাৰ কাৰণে আমি এনেহেন এটা সুন্দৰ পৰিৱেশত ভাগৱত শুনা আৰু ভাগৱত পাঠৰ এক সুন্দৰ পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এতিয়া আমাক পদবন্ধে এই কথাটোৱে ক'লে যে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নাহি তোল। পৃথিৱীত যিমানবিলাক সুখ আছে, সুখ বহুত আছে, কিন্তু সকলো সুখ আমাৰ কাৰণে যোগ্য হয় যদিও স্থায়ী নহয় বুলি কৈছে। সকলো সুখত প্ৰকৃত আনন্দ নিহিত হৈ নাথাকে। সেইকাৰণে কৈছে যে স্বৰ্গ সুখ বা অন্যান্য সুখতকৈও ভকতৰ সংগৰ যোগেদি আমি যি সুখ পাওঁ, এই সুখ কেতিয়াও আমি আন সুখৰ লগত কোনো কাৰণত আমি তুলনা কৰিব নোৱাৰোঁ। গতিকে আমি যে আজি ভকতৰ যোগেদি মহাসুখ পাইছোঁ,
এই সুখৰ যি অমৃত, এই যি ৰস, এই আমি প্ৰত্যেকে বুটলিবলৈ যত্ন কৰিব লাগিব। কিয় লাগিব? তলৰ পদত গৈ গ'ল, আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰে জগতৰ আয়ু। যি ভাগৱত কোনসকলে নুশুনে? যিসকলে বহুত দিন জীয়াই থাকিম বুলি ভাবে। যিসকলে বহুত দিন জীয়াই থাকিম বুলি ভাবে তেওঁলোকে কিন্তু ভাগৱত শুনিবলৈ ইচ্ছা নকৰে, তেওঁলোকৰ মৰিবলৈ মন নাই। গতিকে আমাক সেইকাৰণে কৈছে যে প্ৰত্যেকৰে আয়ুসবিলাক সূৰ্যৰ লগত হৰণ হৈ গৈ আছে। আমি দিনক দিনে মৰিবলৈ গতি কৰি আছো। কোনদিনাখন প্ৰাণবায়ু উৰি যায় আমি কোনেও ক'ব নোৱাৰো। সেইকাৰণে বহুতে কি বুলি কয়, বোলে নামঘৰলৈনো কেতিয়া যাবা, ভাগৱতটো কেতিয়া শুনিবা? বোলে 60 বছৰৰ পিছত যেতিয়া ৰিটায়াৰ হ'ম একেবাৰে নাম ল'ম আৰু। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে, ভগৱন্তই যদিও আপোনাক 100 বছৰ দি পঠাইছে, আপুনি হয়তো 60 বছৰ নাপাবও পাৰে। ভগৱন্তই যদি ইচ্ছা কৰে আপুনি 60 বছৰ নাপাবও পাৰে। সেইকাৰণে জনা হোৱাৰ পৰাই ভাগৱতমুখী হ'বৰ কাৰণে, ভাগৱত ধৰ্ম ধাৰণ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। ভাগৱত ধৰ্ম মানে কেইজনমান ব্যক্তি গোট খাই নামঘৰত ঈশ্বৰৰ কথা আলাপ কৰি পেলাই অৱশেষত ভগৱন্তৰ দ্বাৰা উচ্চগীত প্ৰসাদ পুথি খাই অহাকে ভাগৱত ধৰ্ম বুলি কোৱা হোৱা নাই। এইটো হ'ল আমাৰ এটা মনৰ সীমিত ঠেক ধাৰণাহে। আচলতে ভাগৱত ধৰ্ম হ'ল এটা বিস্তাৰিত আৰু বহল ভাৱনাৰ এক ভাৱামূৰ্তি। অৰ্থাৎ ভাগৱত ধৰ্ম হৈছে জীৱনত ভাল মানুহ হ'বৰ কাৰণে ঈশ্বৰমুখী জ্ঞানৰ এক ৰূপ। গতিকে এই ৰূপ যদি আমি প্ৰত্যেকেই হৃদয়ংগম কৰিব পাৰোঁ, জীৱনত সেইজনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰিব। সদায় ভাল হৈ থাকিবৰ কাৰণে আমাক ভাগৱত জ্ঞানৰ প্ৰয়োজন। এই জ্ঞান আজি ভাগৱতৰ পৰা লৈ আমি ব্যৱহাৰিক জীৱনত যিসকলে পালন কৰিব, এয়াই হ'ব প্ৰকৃত ভাগৱত ধৰ্ম। সেইকাৰণে প্ৰহ্লাদে কি বুলি ক'লে, হেন জানি শিশু হ'ব এৰি আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আমি সৰু অৱস্থাৰ পৰাই ভাগৱত ধৰ্ম ধাৰণ কৰিবৰ কাৰণে, ল'বৰ কাৰণে প্ৰত্যেকে প্ৰযত্ন কৰিব লাগিব। গতিকে আমাক সেইকাৰণে এতিয়া এই আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰে জগতৰ আয়ু, ইয়াৰ যোগেদি আমাক সচেতন কৰি দিছে যে যেতিয়াই ঈশ্বৰক জানিবা তেতিয়াই তেওঁৰ নাম শুনিবলৈ আৰু গাবলৈ ইচ্ছা প্ৰকাশ কৰিবা। কেলৈ? একক ক্ষণৰ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। ইয়াত যদি 6 ঘণ্টা ভাগৱত হয়, আপোনাক 6 ঘণ্টা বহি থাকিবলৈ শাস্ত্ৰই কোৱা নাই। 6 ঘণ্টা নবহিলেও ভগৱন্তই আপোনাক কৃপা কৰিব যদি 10 মিনিট অন্তঃকৰণে শ্ৰৱণ কৰে। কিন্তু আপুনি যদি 6 ঘণ্টা ইয়াত বহি আছে, দেহটো মনটো গৈ পেলাই যদি আপোনাৰ টিভিটোৰ ওচৰত আছেগে, তেনেহ'লে কিন্তু 6 ঘণ্টা বহা কষ্টখিনি আপোনাৰ এনেই যাব। সেইকাৰণে কৈছে যিকণ কম সময় শুনা, শ্ৰদ্ধা সহকাৰে শুনিবা, তেতিয়া তোমাৰ আয়ুসত কেতিয়াও বিঘিনি নাহে, আয়ুসত সুমংগল সংযোজিত হ'ব। এইখিনিলৈকে আমাক কোৱাৰ পৰৱৰ্তী কি কয় আমি পুনৰ আকৌ অকণমান শ্ৰৱণ কৰিম। ৰাম কৃষ্ণতে অৰ্পিয়াই আমি কৰো কৰ্ম যত, এটাতো নানা বিঘ্নি আছে জানিলো মনত। আমি এতেকে অৰ্পিও কৃষ্ণ চৰিত্ৰয় অমৃত, শ্ৰৱণ মাত্ৰকে যেন সংকৃত কৃত। হে ৰাম যাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, ইয়াতে কহিও ক মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ ইয়ালৈকে আমাক পদে কি বুলি কৈছে যে কৃষ্ণতে অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মও বিঘিনিযুক্ত হৈ যাব পাৰে যদিহে অৰ্পণ কৰা প্ৰণালীটো আমি নাজানো। সেইকাৰণে ভগৱন্তই কৈছে যে মোক অৰ্পণ কৰাৰ পিছত যদি তেওঁ শুদ্ধিৰ বিশ্বাসে শ্ৰদ্ধাযুক্তভাৱে নিদিয়ে, মই তেওঁৰ পূজা সেৱা গ্ৰহণ নকৰোঁ। আৰু এনেকৈও তেওঁ গ্ৰহণ নকৰে, যদি কৃষ্ণকো অৰ্পণ কৰিলে, অন্য ধৰণৰ দেৱ দেৱতাকো সমানে অৰ্পণ কৰিলে, ভগৱন্তই কৈছে সেই পূজা মোৰ গ্ৰহণৰ উপযোগী কেতিয়াও নহয়। গতিকে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, আমি কৃষ্ণতে অৰ্পণ কৰি সকলো কৰ্ম কৰিছিলোঁ, কিন্তু অৰ্পণৰ প্ৰণালীটো নজনাৰ কাৰণে আমি কৃষ্ণৰ লগতে আন ধৰণৰ দেৱ দেৱতাবিলাককো সান মিহলি কৰি পেলালোঁ। গতিকে
আমাৰ কৰ্মত কি আহি গ'ল, বিঘিনি আহি গ'ল। গতিকে এই বিঘিনিৰ পৰা দূৰ হ'বৰ কাৰণে আমাক কি কৰা, এই ভাগৱত শাস্ত্ৰ ক'বৰ কাৰণে তুমি চেষ্টা কৰা বা ক'বলৈ যত্ন কৰা। আমি তোমাৰ পৰা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ, কাৰণ এই ভাগৱত ৰসেহে আমাক দুৰ্ঘোৰ কলিৰ কুকবলৰ পৰা আমাক ৰক্ষা কৰিব, আৰু আমি যাতে এই কথাখিনি শুনি আনন্দ বা কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ, সেইকণ কৃপা তুমি আমাক কৰিব লাগিব। গতিকে আমি ভাগৱত কলিযুগত শুনিলে আমাৰ মানৱ জীৱন সফল হৈ যায়, আমাৰ মায়ামুখী ভাৱনাৰ পৰা মন ভক্তিলৈ গতি কৰে। সেইকাৰণে কৈছে জাগৰ যুগত যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহি উপমহা ভাগৱত শাস্ত্ৰ। যে আমি যে কলি নামৰ কু ভাৱনা বা কু যুগটোৰ পৰা, মলিন যুগটোৰ পৰা হাত সাৰিবৰ কাৰণে যজ্ঞ কৰিলোঁ, ইয়াৰ যোগেদি আমি সুখৰ বিপৰীতে দুখহে পালোঁ। গতিকে আমাক এই দুখবিলাক আঁতৰাই ভাগৱতৰ যোগেদি আনন্দ আৰু সুখ পোৱাৰ ব্যৱস্থা কৰা। গতিকে ভাগৱতে আমাক কি দিয়ে, সুখ আৰু আনন্দ প্ৰদান কৰে। আমি ভাগৱত শুনি সুখী আৰু আনন্দ হোৱাৰ প্ৰত্যেকেই আজি সৌনকাদি ঋষি সমস্তৰ দৰে চেষ্টা কৰিব লাগিব। ইয়াৰ পিছত শ্ৰীৰাম কৃষ্ণ কথাই তুই ততু কৰি শ্ৰাদ, অনুসূত সুখ পৰি হিতৰ সংবাদ। হে ৰাম গাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী নীলা একেৰথে, জম্বুদ্বীপ পতি পৰি শীত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। হে ৰাম ভিত যেন খাতে পিঠি বীৰৰাজা যত, কৃষ্ণত ভকত এন্তে জানিলো মনত, হৰি স্মৰি জীমতে লীলা তনু ত্যাগ, কহি উদাহৰণ জন্ম উত্তম ভাগ। এইখিনিলৈকে পদবন্ধে আমাক এটা সুন্দৰ আধ্যাত্মিক দৰ্শন দিয়াবৰ কাৰণে যত্ন কৰিছে। এই কথাখিনিৰ ওপৰত আমি প্ৰত্যেকজন ব্যক্তিয়েই গুৰুত্ব দিব লাগিবই, যে কৃষ্ণ কথা ইটো অমৃতটো কৰি সোৱাদ। ভগৱন্তৰ কথা এনেকুৱা সোৱাদ আছে, অমৃততকৈও অধিক সোৱাদ বুলি কৈছে। গতিকে কোনো সুত সুখ পৰীক্ষিত ৰসংবাদ। গতিকে ৰজা পৰীক্ষিত আৰু সুখদেৱে পতা কথা বতৰাৰ মাজতে আমি কৃষ্ণ নামৰ অমৃতৰ সন্ধান কৰিব বিচাৰোঁ। কৃপা কৰি তুমি আমাক সেয়া দান দিয়া। গতিকে ভগৱন্তৰ কথা যে অমৃত বুলি কৈছে, এই অমৃততকৈ অধিক সোৱাদটো কিন্তু কোনে লাভ কৰিব পাৰে? ভকত বা চতুৰজনেহে লাভ কৰিব পাৰে বুলি কৈছে। অভকত বা অচতুৰজনে অমৃততকৈ অধিক সোৱাদ কেতিয়াও লাভ কৰিব নোৱাৰে। আপোনাৰ কিছুমান ক্ষেত্ৰত চাব, ভাগৱতলৈ আহিলেও কিছুমান ব্যক্তি দেহটো বহি থাকে, মনটো কিন্তু ইফাল সিফাল গৈ থাকে। সেইকাৰণে কোনসকলে ভাগৱতৰ অমৃত সোৱাদ লাভ কৰিব নোৱাৰে, শাস্ত্ৰই সিদ্ধান্ত দিছে, হে ৰাম অনেক জনমে মহা পাপ আছে জাত, নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। তাৰ অনেক জন্মৰ মহাপাপ জমা হৈ আছে, তেওঁলোকে নিজে কৃষ্ণৰ নাম নলয়, আনে ল'লেও নিন্দাহে কৰা দেখিবলৈ পোৱা যায়। কেইজনলৈ চাত থিয় থিয় বৈকুণ্ঠলৈ যাব, নামঘৰলৈ যোৱাৰ ৰক্ষাই নাই, দিনতো যায় ৰাতিও যায়, এনেধৰণে নিন্দা কৰে। সেইকাৰণে আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে, ভকতীয়া পদটো প্ৰথমতে কাঁইটীয়া, যদিও সহজলভ্য, কিন্তু এই কাঁইটক অতিক্ৰম কৰি যদি আহিব পাৰে, তেনেহ'লে ভগৱন্তই আপোনাক দলিচা পাৰি দিব, আপুনি গমেই নাপাব। কাঁইট মানে কি? আপুনি ভগৱন্তৰ ভকতীয়া পথেদি আহিলে মানুহৰ ঘাত প্ৰতিঘাত সংঘাত বা নানান কদৰ্থনাৰ সন্মুখীন হ'ব। কিন্তু এতিয়া আমাৰ শাস্ত্ৰই কি বুলি কৈছে, এই কদৰ্থনাবিলাকক কেতিয়াও তুমি মুখেৰে তোমাৰ ক্ৰোধান্বিত ভাৱনাৰে প্ৰত্যুত্তৰ দিবলৈ নাযাবা। তাৰ বিপৰীতে কি কৰা? অহেন জানি মন স্থিৰ কৰা নাৰী নৰ, নিন্দিলেও নেৰিবা
ভক্তি মাধৱৰ। গতিকে কোনোবাই যদি লাঞ্ছনা গঞ্জনা নিন্দাও কৰে, আমি কেতিয়াও ভগৱন্তৰ ভক্তি এৰিব নালাগে। কাৰণ বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈও ভগৱন্তৰ ভাৱনা লৈ কৃতকাৰ্য হোৱাৰ উদাহৰণ আমাক শাস্ত্ৰই প্ৰহ্লাদ, ভৰত, বিদুৰ আদি ব্যক্তিসকলৰ মাধ্যমেৰে সুন্দৰভাৱে দেখুৱাইছে। এতিয়া এই উদাহৰণ আদৰ্শ হিচাপে লৈ আমি এক ভগৱন্তক প্ৰত্যেকেই মতি দিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, শশাগৰা পৃথিৱী জিনিলা একে ৰথে। এইখিনিতে ৰজা পৰীক্ষিতৰ কথা কৈছে। যিজন ব্যক্তিয়ে আপোনাৰ ৰথৰ ওপৰেৰে গৈ শশাগৰা পৃথিৱী জয় কৰিলে, সেইজন পৰীক্ষিত ৰজাৰ কথা কৈছে। জম্বুদ্বীপ প্ৰতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। এই শশাগৰা পৃথিৱী জয় কৰা